মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 8.2 অনুশীলনীৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম আগৰ ক্লাছত আমি 3 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিছিলো আৰু আমি তাত মধ্যবিন্দু উপপাদ্য ব্যৱহাৰ কৰি অংকবিলাক কৰিছিলো আহাসুদ এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো কৰো 4 নম্বৰ প্ৰশ্নটো দিছে সোৱা A B C D এটা ট্ৰাপেজিয়াম বুলিলে আমি কি বুজো যাৰ এজোৰ বাহু সমান্তৰাল অৰ্থাৎ ইয়াৰ AB ডাল DC সমান্তৰাল আৰু ইয়াত কৈছে BD ডাল এডাল কৰ্ণ আৰু ই বিন্দুটো AD ৰ মধ্যবিন্দু AD বাহুটোৰ মধ্যবিন্দু এনে ই বিন্দুৰে যোৱা AB ৰ সমান্তৰালকৈ EF ডাল AB ৰ সমান্তৰালকৈ আকাৰ ৰেখা ডালে BC ডালক F বিন্দুত কাটিছে এতিয়া আমি দেখুৱাব লাগে যে F বিন্দুটো BC ৰ মাজত মধ্যবিন্দু অৰ্থাৎ FC সমান FB বুলি আমি দেখুৱাব লাগে প্ৰথম আমি লিখি লওঁ যে ABCD এটা ট্ৰাপেজিয়াম AD ৰ মধ্যবিন্দু আৰু আমাক কৈছে EF সমান্তৰাল AB আমি কি দেখাব লাগে আমি দেখুৱাব আমি কি দেখাব লাগে সোৱা যে DF CF সমান FB অৰ্থাৎ FBC ৰ মধ্যবিন্দু বুলি আমি দেখুৱাব লাগে এতিয়া সোৱা আমি এটুত কি কৰিম আমি এতিয়া সোৱা মন কৰা যে আমি কি দেখিছো যে ABD ত্ৰিভুজটোৰ ক্ষেত্ৰত সমাধান বুলি লিখি আমি লিখো সমাধান ত্ৰিভুজ ABD আমি কি দেখিছো যে EAD ৰ মধ্যবিন্দু আৰু আমাক দিয়াত হৈছে EF ডাল AB ৰ সমান্তৰাল গতিকে আৰু কি পাইছো আমি আৰু আমি এটো নাম্বাৰ ধৰা G দিলও এই পইণ্টটো আমি G দিলও EG সমান্তৰাল আমি পাইছো AB গতিকে আমি মধ্যবিন্দু উপপাদ্য মতে মধ্যবিন্দুৰ বিপৰীত উপপাদ্য মতে আমি কি পাওঁ যেতিয়া এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহু দ্বিতীয় বাহুটোৰ সমান্তৰাল হয় তেনেহলে ই যত কাটে তৃতীয় বাহুটো ইয়াৰ মধ্যবিন্দু হ'ব এতেকে মধ্যবিন্দুৰ বিপৰীত উপপাদ্য মতে আমি কি লিখিব পাৰো যে DB ডালৰ মধ্যবিন্দু DB ৰ মধ্যবিন্দু এতিয়া আমি দেখাই ললো যে DB ৰ মধ্যবিন্দু এতিয়া আমি এটো ত্ৰিভুজলৈ যাও এতিয়া আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া ত্ৰিভুজ BCD ৰ আমি কি দেখিছো যে এডাল আমি সমান্তৰাল বুলি আমি কৈ এতিয়া এটা কথা সোৱা যে আমাক কৈ থৈছিলে যে DC ডাল AB ৰ মধ্য যেহেতু DC আমাক কৈ থৈছিলে AB আৰু আমি EF আমি কাৰ বুলি কৈছিলো AB বুলি আমি কৈছিলো আমি এডাল আঁকি লৈছিলো গতিকে আমি ক'ব পাৰো যে DC ডাল EF ৰো সমান্তৰাল এতেকে DC সমান্তৰাল টু EF বুলি আমি দেখাব পাৰিলো এডালৰো সমান্তৰাল বুলি আমি দেখালো যেতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এডালৰ সমান্তৰাল আৰু যিটো এটা বাহুৰ মধ্যবিন্দু গতিকে BCD ৰ ক্ষেত্ৰত আমি কি দেখাম GF সমান্তৰাল DC আৰু G কাৰ মধ্যবিন্দু BD ৰ মধ্যবিন্দু
মধ্যবিন্দু হৈ গল গটিকে বিপৰীত উপপাদ্য মতে আমি কি পালো যে F2 CB ৰ মধ্যবিন্দু এতেকে মধ্যবিন্দুৰ বিপৰীত উপপাদ্য মতে উপপাদ্য মতে আমি কি বুলি কম যে F2 BC ৰ মধ্যবিন্দু FBC ৰ মধ্যবিন্দু আমাৰ প্ৰমাণ কৰা হৈ গল যেটো আমাক কৰিবলৈ দিছিল হেতু আমি কৰি ললো এবাৰ আহো আমি পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো দিছে সোৱা ABCD এটা সমান্তৰিক ABCD এটা সমান্তৰিক তাৰ A বিন্দুডাল হল E টু হল AB ৰ মধ্যবিন্দু আৰু F2 হল DC ৰ মধ্যবিন্দু কমে ইহতে AB E বিন্দুত কাটিছে আৰু CD ত F বিন্দুত কাটিছে দেখুৱা যে AF আৰু EC AF আৰু EC ৰেখাখণ্ডই AF আৰু EC ৰেখাখণ্ডই DB ডালক সমানে ত্ৰিখণ্ডিত কৰে এডালৰ সমান আমি কি দিয়া আছে চাও দিয়া আছে ABCD এটা সমান্তৰিক আৰু কৈছে E আৰু F AB আৰু CD ৰ মধ্যবিন্দু আমি কি দেখুৱাব লাগে DB সমান PQ সমান QB আমি প্ৰথম আমি AEFC টোক আমি এটা সমান্তৰিক বুলি দেখাই লম এৰে আমি কৰি চাও এৰে সমাধানত আমি কি দেখিছো সোৱা সমাধান কৰোতে আমি দেখা পাইছো যে AB ৰ মধ্যবিন্দুটো E গটিকে আমি কব পাৰিম যে যেহেতু EAB ৰ মধ্যবিন্দু এতেকে আমি AE সমান কি লিখিম হাফ AB আকৌ আমি কব পাৰিম যে FDC ৰ মধ্যবিন্দু গটিকে আমি কব পাৰিম যে CF2 কাৰ হাফ CD আকৌ আমাক যেহেতু কৈ দিছে যে ABCD এটা সমান্তৰিক আৰু সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি সমান যেহেতু ABCD সমান্তৰিক এতেকে AB সমান CD কাৰণ হিহত কি বিপৰীত বাহু এতিয়া গটিকে আমি লিখিব পাৰিম হাফ AB সমান হাফ CD গটিকে হাফ AB মানে পাইছিলো আমি AE সমান আমি পালো CF অৰ্থাৎ আমি কি পাই গলো এডালৰ আমি সমান পাই গলো পোৱাৰ লগে লগে আমি কি কব পাৰো এতেকে আমি AECF এটা তেনেদৰে আমি আৰু কব পাৰো যে যেহেতু AB সমান্তৰাল CD এতেকে আমি কি পাম AE সমান্তৰাল আমি FCও আমি পাই গলো CFও আমি পাই গলো এটা পালো সমান এটা পালো সমান্তৰাল গটিকে আমি কৈ দিব পাৰো AECF এটা সমান্তৰিক এতিয়া সোৱা এই সমান্তৰিকটোৰ এটা যেতিয়া এটো এটা সমান্তৰিক পালো গটিকে এডাল যেতিয়া সমান্তৰাল গটিকে আমি এডালৰ লগত সমান্তৰাল বুলি কব পাৰিম অৰ্থাৎ আমি কি লিখি দিম
এতেকে আমি সমান্তৰিকটোৰ কি বাহু পাই গলো AF সমান্তৰাল EC এতেকে AF সমান্তৰাল EC বা আমি কি কব পাৰো AF ডাল সমান বা AP সমান্তৰাল EQ বা AP সমান্তৰাল EQ আৰু আমি কি পাই গলো PE সমান্তৰাল QC PE সমান্তৰাল QC এটা যেতিয়া আমি সমান্তৰাল পালো সোয়া এতিয়া আমি এটা ত্ৰিভুজ লৈ লও আমি এবাৰ আমি এটো ত্ৰিভুজৰ আমি কি দেখা পাইছো DBQ ত্ৰিভুজৰ আমি দেখিছো যে DC ডালৰ মধ্যবিন্দু F আৰু গতিকে আমি এখিনলৈকে লৈছো সোয়া এটো DQC এতিয়া DQC ত্ৰিভুজৰ DQC ত্ৰিভুজৰ দুটা কন্ডিশন পালো এটা হল F to DC ৰ মধ্যবিন্দু F DC ৰ মধ্যবিন্দু আৰু আমি PF সমান্তৰাল PF AP নে PF সমান্তৰাল QC PF সমান্তৰাল QC এই দুটা যেতিয়া পালো যেতিয়া ত্ৰিভুজটোত আমি কি পালো সোয়া এই ত্ৰিভুজটোত আমি কি দেখা পালো যে এই ত্ৰিভুজটোত এতিয়া হলে তেনে হলে P2 কাৰ মধ্যবিন্দু DQ ৰ মধ্যবিন্দু এতেকে P DQ ৰ মধ্যবিন্দু হৈ গল অৰ্থাৎ আমি কি বুলি লিখি দিব পাৰো তেনে হলে DP সমান PQ বুলি আমি লিখি দিব পাৰো DP সমান PQ বুলি আমি লিখি দিব পাৰো এটো আমি A বুলি লিখিছো এবাৰ আমি বাকি ত্ৰিভুজটোৰ পৰা চাও এই ত্ৰিভুজটোৰ পৰা আমি যদি চাও ABP ত্ৰিভুজত আকৌ ABP ত্ৰিভুজৰ AB ৰ মধ্যবিন্দু আৰু আমি পালো যে EQ ডাল P এৰ মধ্যবিন্দু EQ সমান্তৰাল AP EQ সমান্তৰাল AP যেতিয়া দুটা কন্ডিশন পালো তেতিয়া হলে মধ্যবিন্দু উপপাদ্য মতে আমি কৈ দিব পাৰিলো যে এই Q2 PB ৰ মধ্যবিন্দু এতেকে QPB ৰ মধ্যবিন্দু অৰ্থাৎ আমি কি কৈ দিব পাৰো এতেকে আমি কি লিখি দিব পাৰো তেনে হলে PQ সমান QB PQ সমান QB এতিয়া আমি A আৰু B ৰ পৰা কি বুলি লিখি দিব পাৰো এতিয়া A আৰু B ৰ পৰা আৰু B ৰ পৰা পাও আমি কি পাই গলো A আৰু B ৰ পৰা আমি যে DP সমান PQ সমান QB DP সমান PQ সমান QB অৰ্থাৎ কৰ্ণডালে সমদ্বিখণ্ডিত দ্বিখণ্ডিত কৰিছে এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো কি দিছে সোৱা দেখুৱা যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় আমি এটা চতুৰ্ভুজ আঁকিব লাগিব আৰু তাৰ যি দুটা বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় বুলি আমি দেখাব লাগিব আহাচোন প্ৰথম আমি চিত্ৰটো আঁকি লওঁ
এতিয়া আমি এটা চতুৰ্ভুজ আমি আঁকি লওঁ এইটো আমি এটা চতুৰ্ভুজ চতুৰ্ভুজৰ নাম দিছো আমি A B C আৰু D এতিয়া চোৱা চতুৰ্ভুজটোৰ বিপৰীত বাহুৰ সমদ্বিখণ্ডক কিডাল বিপৰীত বাহুৰ আমি দুটা মাজৰ আঁকিব লাগিব বিপৰীত বাহু মধ্যবিন্দু এইটো প্ৰশ্নটোত আমি কি দিছে আকৌ এবাৰ চাই লওঁ কৈছে যে চতুৰ্ভুজটোৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল অৰ্থাৎ এ বিৰ মধ্যবিন্দু হৈছে ধৰো আমি পি এ বিৰ মধ্যবিন্দু ধৰা পি বি চিৰ মধ্যবিন্দু কিউ চি ডিৰ মধ্যবিন্দু আৰ আৰু ডি এৰ মধ্যবিন্দু এছ এতিয়া মধ্যবিন্দু বিপৰীত মধ্যবিন্দু সংযোগী পি আৰ এই দুডাল আমি লগ লগালো আৰু এছ কিউ এডাল আমি লগ লগালো আৰু এইটো বিন্দু আমি দিলো ও আমি এতিয়া কি উলিয়াব লাগে তেন্তে হলে আৰ ও সমান অ পি আৰু এছ ও সমান অ কিউ বুলি আমি উলিয়াব লাগে এতিয়া প্ৰথম আমি লিখি লওঁ যে দিয়া আছে এ বি চি ডি এটা চতুৰ্ভুজ চতুৰ্ভুজ ইয়াৰ আমি এ বি আমি লিখো যে পি আমি কি লিখিম এতিয়া যে এস পি কিউ আৰ এস ক্ৰমে পি কিউ আৰ এস ক্ৰমে পি কিউ আৰ এস ক্ৰমে এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু আমি দেখুৱাব লাগে যে পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ পি আৰ আৰু কিউ এছ সমদ্বিখণ্ডিত হয় অৰ্থাৎ আমি কম পি ও এছ ও সমান অ কিউ এছ ও সমান অ কিউ এছ ও সমান অ কিউ আৰু আমি কি দেখাব লাগে অ আৰ সমান অ পি আৰ ও সমান অ পি বুলি দেখাব লাগে এতিয়া আমি আহাচোন কৰো এতিয়া এইটো চতুৰ্ভুজটোৰ আমি এতিয়া কি কৰো ইহঁতৰ আমি এটা অংকন কৰি লওঁ অংকন আমি অংকন কৰোতে ইয়াৰ এ চি কৰ্ণডাল লগ লগোৱা হল এ চি লগ লগোৱা হল এ চি লগ লগোৱা হল বুলি লিখো আমি এ চি লগ লগোৱা হল আৰু কি কৰিছো আমি প্ৰতিটো বাহুৰ মধ্যবিন্দু বিলাকো সংযোগ কৰা হল প্ৰতিটো বাহুৰ মধ্যবিন্দুবোৰ সংযোগ কৰা হল এইকিটা আমি কৰি ললো সংযোগ কৰা হল আমি অংকনটো কৰি লওঁ এতিয়া আমি কি কৰো এডাল কৰ্ণ আমি আঁকি ললো আৰু আমি কি কৰিলো প্ৰতিটো মধ্যবিন্দু আমি সংযোগ কৰিম সংযোগ কৰিলো এতিয়া সংযোগ কৰাৰ ফলত কি আমি দেখা পালো সোৱা এতিয়া আমি দুটা ত্ৰিভুজ ইয়াতে উৎপন্ন হল এ চি ডি আৰু এ বি চি এতিয়া আমি কৰো যে ত্ৰিভুজ সমাধানত আমি কৰো সমাধান
প্ৰথম আমি লওঁ ত্ৰিভুজ এ বি কিউ ত্ৰিভুজ এ বি কিউৰ আমি কি দেখিছো যে পি আৰু কিউ ক্ৰমে এ বি আৰু বি চিৰ মধ্যবিন্দু গতিকে আমি কি পালো মধ্যবিন্দু উপপাদ্য মতে আমি কি ক'ব পাৰো পি কিউ ডাল এ চিৰ সমান্তৰাল পি কিউ সমান্তৰাল এ চি আৰু পি কিউ ডাল সমান হাফ এ চি আমি এইটো সমীকৰণ নাম্বাৰ আমি 1 বুলি ধৰিছো কাৰণ আমি জানো মধ্যবিন্দু উপপাদ্য মতে যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু ৰেখাডাল সংযোগ কৰা হয় তেতিয়া ই তৃতীয় বাহুৰ সমান্তৰাল হ'ব আৰু তৃতীয় বাহুৰ আধা হ'ব গতিকে আমি এটো লিখি ললো আকৌ আমি ইটো ত্ৰিভুজ লওঁ আকৌ ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পালো যে এছ আৰু আৰ ক্ৰমে এ ডি আৰু ডি চিৰ মধ্যবিন্দু যেতিয়া মধ্যবিন্দু হল গতিকে আমি কি গৈ পাব পাৰো এছ আৰ ডাল এ চিৰ সমান্তৰাল আৰু আধা এতেকে এছ আৰ সমান্তৰাল এ চি আৰু এছ আৰ আমি কি দেখাব পাৰো সমান হাফ এ চি এইটো আমি 2 নম্বৰ দেখুৱাইছো এতিয়া চোৱা আমি কি দেখা পালো যে এছ আৰ ডাল এ চিৰ সমান্তৰাল পি কিউ ডালো এ চিৰে সমান্তৰাল গতিকে 2 ডাল আমি এছ আৰ ডাল পি কিউৰ সমান্তৰাল বুলি ক'ব পাৰো এতেকে আমি 1 আৰু 2 পৰা পাও পি কিউ সমান এছ আৰ আৰু পি কিউ সমান্তৰাল এছ আৰ এইটো আমি পাই গলো 3 নম্বৰ এতিয়া যেহেতু আমি চোৱা পি কিউ ডাল এছ আৰৰ সমান্তৰাল পাই গলো অৰ্থাৎ আমি কি কৈ দিব পাৰো পি কিউ আৰ এছ এটা সামন্তৰিক এতেকে এইটো যদি আমি 3 নম্বৰ দিও 3 ৰ পৰা পাও পি কিউ আৰ এছ এটা সামান্তৰিক কাৰণ আমি কি লিখিম কাৰণ ইহতৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আমি যেতিয়াই দেখালো সমান্তৰাল এতিয়া আমি যেতিয়া দেখুৱালো যে পি কিউ আৰ এছ এটা সামন্তৰিক তেতিয়া আমি কি দেখিলো যে আৰ পি আৰু এছ কিউ ডাল সেই সামন্তৰিকটোৰ দুডাল কৰ্ণ সেইটো কথা আমি লিখিব লাগিব যে এছ কিউ আৰু আৰ পি ইয়াৰ কৰ্ণ এছ কিউ আৰু আৰ পি পি কিউ আৰ এছৰ কৰ্ণ আৰ পি আৰু এছ কিউ আমি কি জানো যে এটা সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে আমি কি লিখি দিব পাৰো এতেকে পি কিউ আৰ এছ সামন্তৰিকটোৰ কৰ্ণ দুডাল
পৰস্পৰ সমদ্বিখণ্ডিত হয় আমি জানো এটো সমদ্বিখণ্ডিত হয় গতিকে আমি কি বুলি লিখিব পাৰো এতেকে আমি লিখি দিব পাৰো যে SO সমান OQ এতেকে SO সমান OQ আৰু আমি কি লিখি দিব পাৰো পিছৰটো RO সমান OP RO সমান RO সমান OP গতিকে আমি যেটো আমাক দিছিলে উলিয়াবলৈ আমি হেতু উলিয়াব পাৰিলো আমাৰ প্ৰশ্নত এতিয়া কি দি থৈছিলে প্ৰথমে আমি চাও প্ৰথম আমাক প্ৰশ্ন কৈছে যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে আমি কৈ দিব পাৰিম এতেকে এতেকে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড পৰস্পৰ সমদ্বিখণ্ডক হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় আমাৰ প্ৰমাণ কৰা হৈ গল অৰ্থাৎ আমি এতিয়া কি কৰিলো প্ৰথম আমি চতুৰ্ভুজটো মিড ভ্যালু বা মধ্য বিন্দু উপপাদ্য মতে আমি কি কৰিলো APQRS যেটো তাক আমি এটা সামন্তৰিক দেখাই ললো আৰু আমি জানো যে সামন্তৰিকৰ কৰ্ণ দুডাল এই দুডাল হৈ গল কৰ্ণ দুডাল সমানে দ্বিখণ্ডিত হয় গতিকে আমি এইটো বস্তু কৈ দিব পাৰিলো এবাৰ আহো আমি পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো আমাৰ চোৱা কি দিছে যে ABC এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ এই C কোণটো হল 90 ডিগ্ৰী এতিয়া AB অতিভুজৰ মধ্যবিন্দু M টো হল AB অতিভুজৰ মধ্যবিন্দু অৰ্থাৎ AM সমান MB এতিয়া এই M বিন্দুৰ মাজেৰে যোৱাকৈ আমি এডাল ৰেখা টানিলো DM যিডাল BC ৰ সমান্তৰাল এতিয়া আমি প্ৰমাণ কৰিব লাগে D বিন্দুটো AC ৰ মধ্যবিন্দু অৰ্থাৎ আমি এইখিনিৰ সমান বুলি আমি দেখাব লাগে D বিন্দুটো যদি AC দাৰ মধ্যবিন্দু অৰ্থাৎ আমি এইখিনি আমি এই জায়গাখিনি আমি ইয়াৰ সমান বুলি দেখাব লাগে আকৌ আমি কৈ দিব লাগে যে MD ডাল AC ৰ ওপৰত লম্ব আৰু এই CM ডাল AM ৰ সমান বুলি দেখাব লাগে আমি লাহে লাহে কৰি যাও প্ৰথম আমি লিখি লও কি দিয়া আছে ABC ত্ৰিভুজৰ কোণ C সমান 90 ডিগ্ৰী আৰু কৈছে M AC ৰ মধ্যবিন্দু এতিয়া আমি কি উলিয়াব লাগে আৰু এটা কথা কৈছে যে MD সমান্তৰাল CB এতিয়া আমি উলিয়াব লাগে যে এক নম্বৰ D বিন্দুটো AC মধ্যবিন্দু AD সমান DC বুলি আমি দেখাব লাগে এতিয়া আমি সমাধান কৰোতে আমি এতিয়া কি দেখা পাইছো চোৱা এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজত আমাক দিয়া আছে যে M টো হল ইয়াৰ মধ্যবিন্দু আৰু MD ডাল ABC সমান্তৰাল গতিকে আমি কি পাম মধ্যবিন্দুৰ বিপৰীত উপপাদ্য মতে লিখিলো আমি যেহেতু MAB দে এটো MAB লিখিবা AB ৰ মধ্যবিন্দু আৰু MD
সবাংশ BC গতিকে আমি কি পালো এতেকে মধ্যবিন্দুৰ বিপৰীত উপপাদ্য মতে আমি কি বুলি ক'ব পাৰো যে এ ডি টো আমাৰ AC ৰ মধ্যবিন্দু AC ৰ মধ্যবিন্দু আমাৰ প্ৰথম পাৰ্টটো কৰা এটোৱে ক'বলৈ দিছিলে যে ডি বিন্দুটো AC ৰ মধ্যবিন্দু গতিকে আমাৰ প্ৰথম পাৰ্টটো কৰা হৈ গল এবাৰ আমি পিছৰ পাৰ্টটো কৰো পিছৰ পাৰ্টটো আমাক কৈছে যে MD ডাল ইয়াৰ ওপৰত আমাৰ লম্ব বুলি কৈছে অৰ্থাৎ আমি এই কোণটো 90 ডিগ্ৰী আৰু এটো কোণ আমি 90 ডিগ্ৰী বুলি দেখাব পাৰিলে আমি ক'ব পাৰিম যে MD ডাল AC ৰ ওপৰত লম্ব এতিয়া আমি কি দেখা পাইছো চোৱা যে DM ডাল এফালে আছে আৰু এডাল আছে আৰু এডাল হল তাৰ ছেদক এটোক আমি লিখো DM আৰু CB এটা DM সমান্তৰাল দিয়া আছে DM সমান্তৰাল CB আৰু আমি যদি চাও যে DC বা AC এডাল এ পৰা যেহেতু আহিছে AC হিহতৰ ছেদক AC ছেদক এটা দেখিলো আমি ছেদকৰ কি হল এটো কোণৰ সতে সমান হয় কাৰণ যেহেতু সমান্তৰাল ৰেখাক এডাল ছেদকে যেতিয়া ছেদ কৰে তাত উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান গতিকে এই কোণটো আমি এটো কোণৰ সমান বুলি লিখিব পাৰো এতেকে আমি কি লিখিম ADM সমান আমি কি বুলি লিখিব পাৰিম এটো কোণ ACB এংগল ACB বুলি লিখিব পাৰিম আকৌ চোৱা এতিয়া আমি ACB সমান আমি কিমান পাইছিলো সমান এংগল ADM সমান আমি পালো 90 ডিগ্ৰী কাৰণ যেহেতু কোণ C সমান দিছে 90 ডিগ্ৰী বুলি আমাক দিয়া আছিল কৈ দিছে যে C টো এটা সমকোণ এতিয়া আমি পাই গলো যে ADM সমান 90 ডিগ্ৰী আকৌ আমি ইয়াৰ পৰা কি দেখিছো আকৌ angle ADM plus angle MDC সমান আমি কি লিখিব পাৰো 180 ডিগ্ৰী কাৰণ ইহতে ৰৈখিক জোৰ গঠন কৰিছে ৰৈখিক জোৰ আৰু যেহেতু আমি সোয়া ADM সমান আমি দেখা পাইছো 90 ডিগ্ৰী প্লাস angle MDC সমান আমি পাইছো 180 ডিগ্ৰী গটিকে আমি কি পাও 90 এতিয়া MDC সমান angle MDC সমান আমি পালো 180 ডিগ্ৰী minus 90 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 90 ডিগ্ৰী তাৰ মানে আমি এটো 90 পালো এটো 90 পালো যেতিয়া দুইটা 90 হৈ গল আমি কি ক'ব পাৰো এতেকে আমি কৈ দিব পাৰো যে MD ডাল তাৰ ওপৰত লম্ব হৈ আছে AC ৰ ওপৰত লম্ব হৈ আছে লম্ব নহলে আমি 90 ডিগ্ৰী কোণ নাপালো হেতেন এতিয়া আমি আহো পিছৰটোলৈ পিছৰ পাৰ্টটো দিছে সোয়া এতিয়া CM যেহেতু আমাক CM দি থোৱা নাই আমি অঙ্কন কৰি লম CM ডাল C পৰা আমলৈ আমি এডাল টানি লৈছো এতিয়া আমাক CM ডাল AM ৰ সমান বুলি আমি দেখাবলৈ দিছে তাৰ কাৰণে আমি যদি এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব পাৰো কোন দুটা ত্ৰিভুজ সোয়া আৰু এটা ত্ৰিভুজ হল এই দুটা ত্ৰিভুজ যদি আমি সৰ্বসম দেখাব পাৰো তেনে হলে আমি AM ডাল MCM ৰ আমি সমান বুলি দেখাব পাৰিম গতিকে আমি লিখি লও সমাধান কৰোতে আমি লিখো ত্ৰিভুজ ADM আৰু ত্ৰিভুজ CDM ৰ আমি কি দেখিছো সোয়া AD সমান DC AD সমান DC এটো আমি উলিওৱা হৈছে
উলিওৱা হৈছে আৰু আমি কি দেখা পাইছো a কোণটো 90 ডিগ্ৰী কোণ ADM সমান কোণ CDM যেহেতু MD লম্ব AC আৰু আমি দেখিছো যে ADM ডাল হিহতৰ উমৈহতীয়া বহু MDDM সমান DM সাধাৰণ বাহু গতিকে আমি কি দিব পাৰো এতেকে বা কু বা বিধি মতে আমি কৈ দিব পাৰো যে ত্ৰিভুজ ADM সৰ্বসম ত্ৰিভুজ CDM যেতিয়াই আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি দেখালো অৰ্থাৎ আমি কৈ দিব পাৰো CM সমান AM এতেকে CPCT মতে আমি কৈ দিব পাৰো CM সমান MA এটো হৈ গল আকৌ সোৱা এটো 1 নম্বৰত আমি দি থৈছো আকৌ M এডাল কি আকৌ MA সমান half AB এটো কিয় আছে আমাৰ দিয়া আছে এটো যদি আমি 2 নম্বৰ দি থওঁ এতিয়া প্ৰথম CM সমান MA পালো MA সমান half AB পালো গতিকে 1 আৰু 2 পৰা আমি কি লিখি দিব পাৰো 1 আৰু 2 পৰা পাও AM সমান CM সমান MA সমান half AB CM সমান MA সমান half AB আমাৰ প্ৰমাণ কৰা হৈ গল দেখুৱা হ'ল আমাক যিকিটা তিনটা আমাক প্ৰমাণ কৰিবলৈ দিছিলে আমি এটো CM সমান MA পালো আগৰটোত আমি এটো কৰিলো আৰু তাৰ আগত আমি এটো তিনিটা আমি প্ৰমাণ কৰি দেখুৱালো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি আজি 8.2 অনুশীলনীৰ গুটেইখিনি অংক শেষ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা যিমানে প্ৰেক্টিস কৰিবা হিমানে তোমালোকৰ পাৰফেকশন আহিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল মোৰ ক্লাস আজি ইমানতে সামৰিছো আমি আকৌ এটা নতুন ক্লাছত তোমালোকক লগ পাম ধন্যবাদ